নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ। সন্মুখতে আহি পৰিছে আমাৰ মা লক্ষ্মীৰ পূজা বা লক্ষী পূৰ্ণিমা বা কোজাগৰীৰ লক্ষী পূজা, যোনে যি নামেৰে নেজানক কিয় মুঠতে আমি মা লক্ষ্মীৰ আশীৰ্বাদ পাবৰ কাৰণে কিছুমান সৰু সৰু শাস্ত্ৰীয় নিয়ম বা উপায়খিনি যদি মানিব পাৰোঁ বা ফ'ল' কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱনত বহুতখিনি উপকৃত হ'ব আৰু নিজৰ ঘৰখনত আপোনালোকৰ ঘৰখনত মা লক্ষ্মীৰ কৃপা দৃষ্টি বৰ্ষিত হ'ব। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে ভালকৈ চাই মেলি বুজি শুনি এই উপায় বা নিয়মখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব আৰু কোনটো সময়ত পূৰ্ণিমা তিথি লাগিব, কোনটো সময়ত আপোনালোকে পূজা কৰিব লাগিব, 6 অক্টোবৰত পূজা হ'ব নে 7 অক্টোবৰ অৰ্থাৎ সোমবাৰৰ আমি লক্ষী পূজা পাতিব লাগিব নে মঙলবাৰে, সবিশেষ সম্পূৰ্ণ শুভ সময় পূজাৰ সময় গোটেইখিনি সবিশেষ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে ভালকৈ বুজি শুনি চাব আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ চেনেল বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ ইত্যাদি কৰিব আৰু পলমকৈ হ'লেও সকলোলৈকে বিজয়া দশমীৰ আন্তৰিক প্ৰীতি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা দুৰ্গা দুৰ্গতি নাশিনীৰ আশীৰ্বাদত প্ৰত্যেকৰ জীৱনত সুখ আৰু শান্তি সমৃদ্ধি কঢ়িয়াই উঠক তাৰ কামনাৰে আমিও পূজাখিনি নৱৰাত্ৰি 9টা দিনত মাৰ চৰণত বিশেষভাৱে আপোনালোক সকলোৰ কাৰণে সমূহ অসমবাসীৰ কাৰণে পূজা পাঠ ইত্যাদি চাকি বন্তি আগবঢ়াইছোঁ। আৰু বিশেষ কৰি লক্ষী পূজাৰ দিনাও আপোনালোকে এই নিয়ম উপায়খিনি সকলোৱে পালন কৰক, যিখিনি আমি বা আমাৰ চেনেলৰ যোগেদি আপোনালোকৰ মাজত দিম। সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাব, যিহেতু মা লক্ষ্মী ৰিলেটেড ভিডিঅ', গতিকে সকলোৱে অনুগ্ৰহ কৰি জয় মা লক্ষ্মী বা জয় শ্ৰী বিষ্ণু ইত্যাদি আপোনালোকে কমেণ্ট কৰিব। মা লক্ষ্মী পূজাৰ সময় সবিশেষ পূৰ্ণিমা তিথিটো কোনটো সময়ত পূজাৰ শুভ সময় গোটেইখিনি লৈ আহিছোঁ। পূজাৰ শুভ সময়, পূজাৰ নিয়ম, পূজাৰ গুপ্ত উপায় কিছুমান আপোনালোকৰ মাজত লৈ আহিছোঁ। অৰ্থাৎ দুৰ্গা পূজা শেষ হোৱাৰ পিছেই আমাৰ লক্ষী পূজা হয়। যি লক্ষী পূজা, সেই লক্ষী পূজাৰ দিনা দেৱী মা দুৰ্গা গৈ নিজৰ স্বামী গৃহত অৰ্থাৎ কৈলাশ পৰ্বত পায়গৈ বুলি আমাৰ শাস্ত্ৰত দৃঢ় বিশ্বাস আছে। গতিকে আমি হিন্দু সনাতনী সকলোৱে পৰম্পৰা নীতি নিয়মৰ মাধ্যমে আমি লক্ষ্মী পূজাটো সকলোৰে ঘৰত কম বেছি পৰিমাণে যেনেকৈ আপোনালোকৰ সাধ্য আছে সকলোৱে যদি কৰিব পাৰে বহুতখিনি উপকৃত হ'ব পাৰিব। আপোনালোকে কি কৰিব লাগিব তাৰ আগত আমি জানি ল'ব লাগিব যে লক্ষী পূজা বা লক্ষ্মী পূৰ্ণিমা তিথিটো কেতিয়ালৈ পৰিছে, কোনটো সময়ত পৰিছে। আহিন মাহৰ 19 তাৰিখ সোমবাৰ, ইংৰাজী মাহৰ 6 অক্টোবৰ, ইংৰাজী 6 অক্টোবৰ তাৰিখে পূৰ্ণিমা তিথিটো লাগিব দিনৰ, অৰ্থাৎ সোমবাৰ 6 অক্টোবৰ দিনৰ 11:23 অৰ্থাৎ 11:23 AM তিথিটো আৰম্ভ হ'ব। পূৰ্ণিমা তিথি চতুৰ্দশীটো লাগিব আৰু সেই পূৰ্ণিমা তিথিটো অৰ্থাৎ লক্ষ্মী পূৰ্ণিমা তিথিটো থাকিব আমাৰ 7 অক্টোবৰ, ইংৰাজী মাহৰ 7 অক্টোবৰ তাৰিখ মঙলবাৰ ৰাতিপুৱা দিনৰ 9:31 পৰ্যন্ত থাকিব। গতিকে আমি সকলোৱে সোমবাৰ দিনা আমি পূজা পাঠ ইত্যাদি কৰিব লাগিব আৰু সেই পূজাৰ সময় বিশেষ কৰি এটা খুব শুভ সময় লৈ আহিছোঁ। কথাতে হেনো কোৱা হয় কোজাগৰী লক্ষী পূজা, অৰ্থাৎ ৰাতি উজাগৰে থাকি মা লক্ষ্মীৰ গুণানুকীৰ্তন পূজা পাঠ, মা লক্ষ্মী চৰিত্ৰ পাঁচালী ইত্যাদি আমি পাঠ কৰিব লাগে। গতিকে এই সময়ছোৱাত আমি যদি পূজা কৰিব পাৰোঁ বা নিজৰ ঘৰত মা লক্ষ্মীৰ সন্মুখত বা লক্ষ্মী বিষ্ণু বা কৃষ্ণৰ সন্মুখতো আপোনালোকে যি মানে এই পূজাখিনি পূজা পাঠ ইত্যাদি আপোনালোকে কৰিব পাৰিব। তাৰ কাৰণে শুভ সময়টো লৈ আহিছোঁ সোমবাৰ অৰ্থাৎ 6 অক্টোবৰ ৰাতি 7:37 পৰা ৰাতি 10:57 পৰ্যন্ত, অৰ্থাৎ 7:37 PM পৰা 10:57 PM ভিতৰত ঘট স্থাপন কৰি পূজাৰ শুভ সময় শুভ মুহূৰ্ত আপোনালোকৰ বাবে লৈ আহিছোঁ। আপোনালোকে সেইদিনা কি কৰিব লাগিব, প্ৰথমতে আমাৰ সকলোৰে ঘৰতেতো মা লক্ষ্মীৰ ফটো, মূৰ্তি, বিগ্ৰহ ইত্যাদি সকলোৰে থাকে। আপোনালোকে কি কৰিব, প্ৰথমতে আপোনালোকে অকণমান শুদ্ধ গংগা জল মানে অৰ্থাৎ গংগা পানী, আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত গংগা জল কিনোতে পাব, সেনেকুৱা অকণমান গংগা জল ল'ব। তাত অকণমান অগৰু গোলাপ জল, অকণমান আপোনালোকে কুমকুম বা অকণমান বগা চন্দন, ৰক্তচন্দন ইত্যাদি আপোনালোকে দিব। দি পেলাই সেই বস্তুখিনি অকণমান দুবৰি বন, অকণমান আপোনালোকে তুলসী পাত, অকণমান ৰঙা ফুল, বগা ফুল
অকমান পাত্ৰ এটাত দি পেলাই গোটেই বস্তুখিনি দি পেলাই সেই মূৰ্তি ফটো বিগ্ৰহখন আপোনালোকে ধুনীয়াকৈ মুছাই দিব বা স্নান কৰাই ল'ব তাৰ পিছত আপোনালোকে এখন হালধীয়া নতুবা আপোনালোকে বগা নহলে আপোনালোকে ৰঙা এখন আপোনালোকে থাপনাৰ ওপৰত কাপোৰ এখন পাৰি দিব দি পেলাই তাত অকমান ফুল বেলপাত দি পেলাই সেই লক্ষ্মী দেৱীক বা লক্ষ্মীক বিষ্ণুক একেলগে আপোনালোকে নিজৰ ঘৰৰ থাপনাত ধুনীয়াকৈ বহোৱাৰ পিছত আপোনালোকে সৰুকৈ এটা ঘট স্থাপন কৰিব লাগিব সেই ঘটটো আপোনালোকে যিকোনো ধাতুৰ যদি হয় তেতিয়াও হ'ব বা যিকোনো পাথৰৰ কলহ বা আপোনালোকে মাটিৰ কলহও দিব পাৰে বা যিকোনো ধাতুৰ পাত্ৰ সৰু হ'লেও হ'ব বা কলহ আকৃতিৰ হ'লেও হ'ব তাত আপোনালোকে ঘিউ আৰু সেন্দুৰৰ সৈতে এটা স্বস্তিক আপোনালোকে আঁকিব লাগিব স্বস্তিক আঁকি পেলাই সেই ঘটটো পূৰ্ণ পানীৰে অৰ্থাৎ সম্পূৰ্ণ শুদ্ধ পানীৰে আপোনালোকে ঘটটো আপোনালোকে পূৰ্ণ কৰি দিব দি পেলাই তাত অকমান আপোনালোকে পঞ্চশস্য পঞ্চৰত্ন পঞ্চপল্লৱ পাঁচটা আমৰ পাত থকা এটা ডালি আৰু পঞ্চৰত্ন পঞ্চশস্য আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত পাই যাব হেনেকুৱা সাধাৰণভাৱে আপোনালোকে ঘট স্থাপন কৰিব আৰু যদি কলটো ঘট হিচাপে কলহ দিছে তেতিয়াহ'লে এটা ডাঙৰ সাইজৰ নাৰিকল দিব দি পেলাই এখন আপোনালোকে বগা বা হালধীয়া বা ৰঙা কাপোৰ দি পেলাই ঘট স্থাপন ঘটৰ ওপৰত আপোনালোকে দি দিব দি পেলাই এডাল আপোনালোকে মালা পিন্ধাই দিব আৰু যদি সৰুকে ঘট স্থাপন কৰিছে তেতিয়াহ'লে এটা মালভোগ কল বা অকমান পান তামোল পান সুপাৰি ইত্যাদি আপোনালোকে দি পেলাইও অকমান যিকোনো হালধীয়া বা ৰঙা বা আপোনালোকে তেনেকুৱা আপোনালোকৰ খাদ্য অনুসৰি সৰু এখন ৰুমালৰ সৈতে আপোনালোকে ঢাকি দিব তাৰ পিছত এডাল মালা পিন্ধাই দিব দিয়াৰ পিছত আপোনালোকে খাদ্য অনুসৰি আপোনালোকে প্ৰসাদ নৈবেদ্য আপোনালোকৰ যি আছে আপোনালোকে দিব দি পেলাই আপোনালোকে এটা পূৰ্ণ পাত্ৰত যিকোনো এটা সৰু পাত্ৰত আপোনালোকে অকমান চাউল হওক ধান হওক আৰু তাত আপোনালোকে অকমান সোণৰ অলংকাৰ বা নিজৰ ঘৰত ব্যৱহৃত যিকোনো জুৱেলাৰী আইটেম আপোনালোকে সোণৰ বা ৰূপৰ গহনা আপোনালোকে দিব দি পেলাই সেই যে পূৰ্ণ কৰিলে আপোনালোকে চাউল বা আপোনালোকে ধান দি পেলাই যেটো পূৰ্ণ পাত্ৰ অকমান ভাণ্ডাৰৰ নিচিনা আপোনালোকে বনালে তাত অকমান কেঁচা হালধি 2 টুকুৰা বা 3 টুকুৰা মান দিব লাগিব তাৰ উপৰিও আপোনালোকে মা লক্ষ্মীৰ সন্মুখত যদি পাৰে আপোনালোকে যিসকল গাঁৱত আছে তেখেতলোকে পাই যাব সৰু অকমান এটা মালভোগ কলগছৰ পুলি এটা আনিও আপোনালোকে সেই দিনা অৰ্থাৎ সোমবাৰ ৰাতি 7:37 মিনিটৰ পৰা ৰাতি 10:57 মিনিটৰ ভিতৰত এই উপায় বা এই প্ৰক্ৰিয়াখিনি কৰিব পাৰিলে খুব বেছি ভাল তাৰ পিছত আপোনালোকে তো সেই খাদ্য অনুসৰি প্ৰসাদ নৈবেদ্য দিলে পূৰ্ণ পাত্ৰত আপোনালোকে চাউল হওক ধান হওক বা আপোনালোকে অলংকাৰ মণি মুকুতা যি আছে আপোনালোকে খাদ্য অনুসৰি দিলে দিয়াৰ পিছত সেইখিনি আপোনালোকৰ সোঁ হাতেৰে অৰ্থাৎ দেৱীমাৰ বাম হাত আৰু যোনে পূজা কৰিব আপুনি পূজা কৰিব আপোনাৰ সোঁ হাতেদি সেই বস্তুখিনি থব তাৰ পিছত আপোনালোকে কৰিব লাগিব অকমান এটা হালধি গছৰ পুলি আপোনালোকে দিব লাগিব এটা সৰু মালভোগ গছৰ পুলি আপোনালোকে দিব লাগিব এটা ধানৰ গছৰ পুলিও আপোনালোকে দিব লাগিব তাৰ পিছত আপোনালোকে পান তামোল যি প্ৰসাদ নৈবেদ্য সেইখিনিটো পাৰে আপোনালোকে দিব আৰু বিশেষ কৰি সেই দিনা আপোনালোকে চিৰা আৰু নাৰিকলৰ লাৰু বনাই দিব নাৰিকলৰ লাৰু দিব আপোনালোকে সুজিৰে সৈতে আপোনালোকে লাৰু বনাই দিব বগা মিঠাই যিকোনো 5 বিধ বগা মিঠাই আপোনালোকে 7 বিধ বগা মিঠাই 8 বিধ বগা মিঠাই প্ৰসাদ হিচাপে আপোনালোকে দিব অনুগ্ৰহ কৰিছো সকলোৱে যেহেতু মা লক্ষ্মী ৰিলেটেড ভিডিও সকলোৱে জয় মা লক্ষ্মী আপোনালোকে কমেন্ট কৰিব আৰু ভিডিওটো সকলোৰ লগত শেয়াৰ কৰিব যদি কিবা বুজাত অসুবিধা থাকে স্ক্ৰিনত নাম্বাৰ দি দিম ভিডিও ডেসক্ৰিপচনতো নাম্বাৰ থাকিব বুজি শুনি WhatsAppৰ মাধ্যমে আপোনালোকে যোগাযোগ কৰি এই উপায়খিনি কৰিব বহুতখিনি উপকৃত হ'ব পাৰিব শাস্ত্ৰীয় উপায় মা লক্ষ্মীক সন্তুষ্টি আপোনালোকে কৰিব পাৰিব এই নিয়ম বা উপায়খিনি যদি আপোনালোকে মনৰ পৰা কৰিব পাৰে আৰু তাৰ পিছত আপোনালোকে কি কৰিব লাগিব যদি পাৰে সম্ভৱ হলে আপোনালোকে পিওর যেটো ন্যাচারাল গাখীৰ থাকে অৰ্থাৎ মানে গৰুৰ গাখীৰৰ সৈতে যদি আপোনালোকে পায়স বনাই পেলাই দেৱীমাক আপোনালোকে সেই দিনা নিবেদন কৰিব পাৰে তেতিয়া হলে বহুতখিনি উপকৃত হ'ব আৰু সেই পায়স বনোৱাৰ সময়ত আপোনালোকে দুটামান কৰ্পূৰ গুৰি কৰি দিব অকমান ইলাচি দুটামান দিব দি পেলাই আপোনালোকে প্ৰসাদ হিচাপে আপোনালোকে দেৱীমাক পায়স হিচাপে ভোগ হিচাপে আপোনালোকে নিবেদন কৰিব আৰু এই সময়ছোৱাত আপোনালোকে পূজা পাঠ ইত্যাদি খুব ধুনীয়াকৈ ভালকৈ কৰিব আৰু সেই দিনা বিশেষ কৰি ৰঙা ফুল হালধীয়া ফুল বগা ফুল ইত্যাদি আপোনালোকে ব্যৱহাৰ কৰিব ধূপ দীপ নৈবেদ্য ইত্যাদি দিব দুবৰি বন দিব পূৰ্ণিমা লগাৰ আগত আপোনালোকে বেলপাত দুবৰি বন তাৰ পিছত আপোনালোকে তুলসী পাত সেইখিনি আপোনালোকে চিঙি আনিব লাগিব অৰ্থাৎ সোমবাৰে ৰাতিপুৱা আপোনালোকে 11:23 মিনিটৰ আগত আপোনালোকে অৰ্থাৎ পূৰ্ণিমা তিথি লগাৰ আগত আপোনালোকে সেই বস্তুখিনি চিঙি আনিব লাগিব পূৰ্ণিমা তিথিটো সোমবাৰ ৰাতিপুৱা 11:23 মিনিটত আৰম্ভ হ'ব গতিকে আপোনালোকে তুলসী পাত দুবৰি বন বেলপাত ইত্যাদি আপোনালোকে পূৰ্ণিমা তিথি লগাৰ আগতে অৰ্থাৎ লক্ষী পূৰ্ণিমা তিথিটো
আৰম্ভ হোৱাৰ আগতে আপোনালোকে ছিঙিব লাগিব তুলসী পাত বিশেষ কৰি আমাৰ মহিলাসকলে নিছিঙিলে খুব ভাল যদি আপোনালোকৰ কোনো নাই তেনেকৈ দাদা ভাইটি কোনো নাই তেতিয়াহ'লে আপোনালোকে ছিঙিব নহ'লে ফলে তুলসী পাত বা আমাৰ যি মানে বেলপাত একচুৱেলি আমাৰ আই মাতৃসকলে ছিঙিব নালাগে যদি একান্ত আপোনাৰ ঘৰত কোনো নাই তেতিয়াহ'লে ছিঙিব বিশেষকৈ পূৰ্ণিমা অমাৱস্যা তিথিত তুলসী পাত আৰু বেলপাত পূৰ্ণিমা বা অমাৱস্যা তিথিত ছিঙিবই নাপায় সেইখিনি শাস্ত্ৰত পুৰা ধুনীয়াকৈ মানে উল্লেখ আছে গতিকে আপোনালোকৰ যদি তেনেকুৱা একান্তই ছিঙিব লাগে তেতিয়াহ'লেতো উপায় নাই আপোনালোকে অকণমান প্ৰণাম কৰি পেলাই ছিঙি আনিব নহ'লে আপোনালোকে সেই সময়খিনিত নিছিঙিব তাৰপিছত আপোনালোকে সেইদিনা সকলোৱে মানে বজাৰত কিনোতে পায় যি বগা পদুম হয় মা লক্ষ্মীৰ আটাইতকৈ প্ৰিয় ফুল হৈছে পদুম বগা পদুম গতিকে যদি পাৰে আপোনালোকে এপা পদুম হ'লেও মিনিমাম আনি মা লক্ষ্মীৰ চৰণত আপোনালোকে অৰ্পণ কৰক শ্ৰীং মহালক্ষ্মী নমঃ এই মন্ত্ৰটো দি পেলাই সেই এপা পদুম হ'লেও আপোনালোকে মা লক্ষ্মীৰ চৰণত দিয়ক তাৰ উপৰিও যিসকলে পাৰিব তেখেতলোকে 8 পা পদুম 28 পা পদুম 108 পা পদুম ইত্যাদি আপোনালোকে এইটো দিব পাৰিব যদি গুৱাহাটীত যিসকল আছে আপোনালোকে অতি কম সময়ৰ ভিতৰত গুৱাহাটীৰ ফ্লাৱাৰ মাৰ্কেট ফেন্সি বজাৰত পাই যাব বা বাকি অন্যান্য চহৰত থকা সকলেও পাই যাব বা জলাশয় য'ত আছে গাঁৱলীয়া জেগাসমূহতো এভেইলেবল থাকে পদুম যি পদুম লটাছ ফুল হয় হেনেকুৱা ৰঙাও দিব পাৰিব বগাও দিব পাৰিব বগা দিলে অত্যন্ত শুভ আৰু সেইদিনা মা লক্ষ্মীৰ লগত আপোনালোকে ভগৱান বিষ্ণুকো অকমান পূজা ইত্যাদি আপোনালোকে কৰিব পাৰিলে খুব বেছি ভাল হয় এই নিয়মখিনি আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব আৰু সেইদিনা আৰু এটা বিশেষ ৰামবান উপায় বুলি মই কৈছো কাৰণ সেই লক্ষী পূৰ্ণিমা চলাকালীন অৰ্থাৎ সোমবাৰ সন্ধিয়াৰ পৰা আপোনালোকে সোমবাৰ সন্ধিয়া আপোনালোকে 7:37 মিনিটৰ পিছত এটা পাত্ৰ ল'ব আপোনালোকে যিকোনো ধাতুৰ পাত্ৰ হ'লে খুব বেছি ভাল হয় যিকোনো কাহৰ পাত্ৰ হ'লে খুব ভাল হয় অকমান গংগাজল আপোনালোকে পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত কিনোতে পাব তাৰ মাজত অকমান আপোনালোকে কয়েন্স 1 টকা 2 টকা 10 টকা যি খাদ্য আছে আপোনালোকে দিব দি পেলাই আপোনালোকৰ ঘৰৰ চাদৰ ওপৰত বা আপোনালোকে চোতালৰ মাজত আপোনালোকে গোটেই ৰাতিটো থৈ দিব অকমান ফুল বেলপাত তাত দি দিব দুবৰি বন অকমান দি দিব আৰু পিছদিনা অৰ্থাৎ ৰাতিপুৱা মঙ্গলবাৰ দিনা উঠি পেলাই গা পাত ধুই খুব ধুনীয়াকৈ গোটেই ঘৰখন আপোনালোকে ছটিয়াই দিয়ক তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত যি আমি কওঁ নহয় যে অলক্ষী লাগি গৈছে কিবা একোটেই শুভ হোৱা নাই তেতিয়াহ'লে সেইখিনি আপোনালোকৰ ঘৰখনৰ পৰা যি অপয়া অমংগল সেই গোটেই বস্তুখিনি ঘৰৰ পৰা নাইকিয়া হয় তাৰ উপৰিও সেইদিনা যে পায়স যিখিনি বনালে আৰু যিখিনি অকমান আপোনাৰ ঘৰত থাকিব মাক উৎসৰ্গ কৰাৰ পিছত অৰ্থাৎ মা লক্ষ্মীক উৎসৰ্গ কৰাৰ পিছততো অকণমান হ'লেও আপোনাৰ গৃহত বা ঘৰত মানে সেই বাচনটোত থাকি যাব সেনেকুৱা পায়স অকমান লৈ পেলাইও যদি আপোনালোকে গোটেই বাহিৰত চন্দ্ৰমাৰ পোহৰ পৰাকে অকমান ঢাকি ৰাখি দিব যাতে কিবা বেয়া বস্তু বা একো মানে তেনেকে পোক পতংগ আপোনাৰ সেই বস্তুখিনি নপৰে অকমান মানে ঢাকনিৰ সৈতে অকমান ব্যৱস্থা কৰিব পোহৰ পৰাকে অৰ্থাৎ হেনেকুৱা ভাবে আপোনালোকে ঢাকিব লাগিব যে চন্দ্ৰমাৰ পোহৰটো পৰে আৰু লগতে বস্তুখিনিও যাতে বেয়া নহয় হেনেকুৱা আপোনালোকে অকনমান সময় আপোনালোকে যদি পাৰে গোটেই ৰাতি থৈ দিব আৰু যদি নোৱাৰে অকনমান সময় অন্তত আপোনালোকে 7:37 মিনিটৰ পৰা আপোনালোকে 10:57 মিনিটলৈকে সেই নেচাৰেল গাখীৰৰ সৈতে বনোৱা পায়সখিনি যদি চন্দ্ৰমাৰ পোহৰ লগাকে আপোনালোকে দিব পাৰে আৰু সেইখিনি প্ৰসাদ হিচাপে মা লক্ষ্মীৰ প্ৰসাদৰ লগত সকলোৱে মিহলাই বা সকলোৱে আপোনালোকে গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে মা লক্ষ্মীৰ অত্যন্ত কৃপা দৃষ্টি পায় বুলি আমাৰ শাস্ত্ৰত দৃঢ় বিশ্বাস আছে আৰু সেইদিনা মানে যিহেতু লক্ষী পূৰ্ণিমাৰ পূৰ্ণ জোনটো যিসকলে চাব পাৰিব নিজৰ জীৱনত আপোনালোকে মিনিমাম অন্তত 10-15 মিনিট 5-10 মিনিটকে সেইদিনা যিমান পাৰে আপোনালোকে সেই চন্দ্ৰমাটো হেনেকুৱা আপোনালোকে চাবলৈ চেষ্টা কৰিব তেতিয়াহ'লে আপোনালোকৰ জীৱনৰ পৰা যিখিনি মানে এন্ধাৰ হৈ থাকে নেগেটিভিটি হৈ থাকে একোটেই শান্তি নেপায় মানসিক অশান্তি হৈ আছে তেনেকুৱা ক্ষেত্ৰত বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব কৰি চাব আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব আৰু এটা সেইদিনা এটা অতি মানে পাৱাৰফুল এটা মন্ত্ৰ আপোনালোকে যদি জপ কৰিব পাৰে 108 বাৰ মিনিমাম তেতিয়াহ'লে আপোনালোকৰ জীৱনত বহুতখিনি উন্নতি হ'ব লগতে মা লক্ষ্মীৰ কৃপা দৃষ্টি গোটেই ঘৰখনত হ'ব সেই মন্ত্ৰটো হৈছে শ্ৰীং মহালক্ষ্মী নমঃ বা আপোনালোকে তাৰ উপৰিও মা লক্ষ্মীৰ চৰিত্ৰখন মা লক্ষ্মীৰ গুণানুকীৰ্তন বা বিষ্ণু সহস্ৰ নাম ইত্যাদি আপোনালোকে পাঠ কৰক মোবাইল ইউটিউব গুগল ইত্যাদিত আপোনালোকে শুনক বহুতখিনি উপকৃত হ'ব পাৰিব তাৰ উপৰিও যিসকলে পাৰিব গোটেই ৰাতিটো আপোনালোকে পূজাগৰী হিচাপে উজাগৰে থাকি মা লক্ষ্মীৰ গুণানুকীৰ্তন নাম কীৰ্তন ইত্যাদি আপোনালোকে বিষ্ণুৰ নাম ইত্যাদি আপোনালোকে শুনক কৃষ্ণৰ নাম শুনক বহুতখিনি আপোনালোকে উপকৃত হ'ব পাৰিব আৰু সেই দিনা বিশেষ কৰি গোটেই ঘৰখনত আপোনালোকে অকনমান আলপনা আপোনালোকে ব্যৱস্থা কৰিব অৰ্থাৎ মা লক্ষ্মীৰ সিম্বলসমূহ আপোনালোকে
আঁকিবৰ কাৰণে বা যিসকল আমাৰ আৰ্টিষ্টসমূহ থাকে মেকআপ আৰ্টিষ্ট তেখেতলোকে খুব ধুনীয়াকৈ আঁকিব জানে তো সেনেকুৱা আপোনালোকে মাৰ সন্মুখত আপোনালোকে ব্যৱস্থা কৰিব আৰু সেইদিনা সকলোৱে প্ৰত্যেকে নিৰামিষ আহাৰ গ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰিব সোমবাৰ অৰ্থাৎ ৰবিবাৰ দিনাৰ পৰাই আমি নিৰামিষ খাব লাগিব কাৰণ সোমবাৰে পূজা কৰিব লাগিব গতিকে ৰবিবাৰ দিনাৰ পৰাই আপোনালোকে নিৰামিষ আহাৰ গ্ৰহণ কৰিব সেইদিনা কোনো কাৰণত আপোনালোকে কাৰো মনত আঘাত নিদিব খুব মানে ভালকৈ নিজৰ ঘৰখনত সকলোৱে সকলোৰ লগত ভালকৈ মানে খুব ধুনীয়াকৈ কথা বতৰাখিনি আপোনালোকে পাতিব কাজিয়া পেচাল ইত্যাদি আপোনালোকে নকৰিব বহুতখিনি উপকৃত হ'ব পাৰিব আৰু যদি আপোনালোকৰ বুজাত অসুবিধা থাকে মোক নিশ্চয়কৈ আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমে জনাব আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলী চাৰিআলিত আছে আৰু হোজাইত আছে বিশেষতঃ মোৰ তিনিটা জেগাতহে চেম্বাৰ আছে গুৱাহাটী নগাঁও আৰু হোজাই ভিডিঅ' ডিছক্ৰিপশ্যনত গোটেই ডিটেইলছ চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি দিয়া আছে যিসকলে এতিয়ালৈকে মোৰ ফেচবুক ইনষ্টাগ্ৰাম হোৱাটছআপ চেনেল ফ'ল' কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ফ'ল' কৰিব আৰু আমাৰ ভিডিঅ'সমূহ আপোনালোকৰ কেনেকুৱা লাগে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ মাধ্যমে জনাবলৈ একেবাৰে নেপাহৰিব আৰু শেষৰবাৰ সকলোলৈকে লক্ষী পূজাৰ বহুত বহুত আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা থাকিল মা লক্ষ্মীৰ কৃপা দৃষ্টি সকলোৰে জীৱনতে হওক সকলোৱে যাতে মা লক্ষ্মীৰ পূজাসমূহ আপোনালোকে সাধাৰণভাৱে যি নিয়ম বা উপায়খিনি দিলোঁ সেই নিয়ম বা উপায়ৰ মাধ্যমে আপোনালোকে কৰিব পাৰে কাৰণ মই বহুত বেছি অকণমান ক্লান্ত হৈ আছোঁ কাৰণ নৱৰাত্ৰি এই বছৰ যিহেতু 9টা দিনতকৈও বেছি আছিলে প্ৰায় 10-11টা দিন মহালয়াৰ পৰা মই ব্ৰতত আছিলোঁ গতিকে আজি নৱৰাত্ৰি শেষ হৈছে দশমী বিজয়া দশমীৰ দিনা ভিডিঅ'টো আপোনালোকৰ বাবে দি আছোঁ গতিকে যদি কিবা বুজাত অসুবিধা হৈছে আপোনালোকে নিশ্চয়কৈ মোক কমেণ্টছ ইত্যাদি আপোনালোকে কৰিব ভিডিঅ'টো যদি এতিয়ালৈকে শ্বেয়াৰ কৰা নাই অনুগ্ৰহ কৰি মা লক্ষ্মীৰ নাম লৈ পেলাই সকলোৱে সকলোৰ লগত শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিলেও আপোনালোকে মা লক্ষ্মীৰ বহুতখিনি কৃপা আপোনালোকে পাবলৈ সক্ষম হ'ব শেষৰবাৰ সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম জয় মা লক্ষ্মী আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব ধন্যবাদ